মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ লেসন 3 বতৰ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, উত্তৰবিলাক তোমালোকৰ কাৰণে একেবাৰে ছুটিকে আনিছো। তোমালোকে কি কৰিবা, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। তো ইয়াৰ অনুশীলনীত 1 নম্বৰত কি কৈছে উত্তৰ লিখা। ইয়াৰ কোৱা নম্বৰ কোৱেশ্যনত কি কৈছে বতৰ বুলিলে কি বুজা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কোনো এখন ঠাইৰ কোনো এক বিশেষ সময়ৰ বায়ুৰ উষ্ণতা, বায়ুৰ চাপ, বতাহ, আৰ্দ্ৰতা আৰু বৰষুণৰ সামগ্ৰিক অৱস্থাকে বতৰ বোলে। যেনে সাধাৰণতে দেখা যায় দিনৰ ভাগত গৰম দিয়ে আৰু ৰাতি অলপ ঠাণ্ডা দিয়ে, আৰু কেতিয়াবা বতাহ বলে, কেতিয়াবা বৰষুণ দিয়ে। তো বতৰৰ এনে অৱস্থাকে সাধাৰণতে বা সাধাৰণ কথাত বতৰ বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যন খত কি কৈছে ঋতু কেইটা আৰু কি কি। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি আমাৰ দেশত বছৰটোত 6টা ঋতু অনুভূত হয়। তো তোমালোকে কি লিখিবা ঋতু হল 6টা। সেই 6টা কি কি গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। তোমালোকে কি লিখিবা ঋতু 6টা গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। তাৰপিছত কুৱেশ্যন গত কি কৈছে বতৰৰ আগজাননী মানে কি। উত্তৰ তোমালোকে লিখিবা ৰেডিঅ', দূৰদৰ্শন বা ইণ্টাৰনেটৰ জৰিয়তে আগতীয়াকৈ বতৰৰ বিষয়ে যি তথ্য দিয়া হয় তাকে বতৰৰ আগজাননী বা বতৰৰ আগলি বতৰা বুলি কোৱা হয়। কি বতৰৰ আগজাননী কি ৰেডিঅ', দূৰদৰ্শন বা ইণ্টাৰনেটৰ জৰিয়তে আগতীয়াকৈ দিয়া বতৰৰ খবৰকে বতৰৰ আগজাননী বোলে। আজিকালি তোমালোকে মোবাইলতেই ফেচবুক, ইউটিউবৰ জৰিয়তে তোমালোকে বতৰৰ আগজাননী বা তোমালোকে গুগলত সাৰ্চ কৰি তোমালোকে বতৰৰ আগজাননী পাব পাৰা। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম লিখা। তো বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলি হ'ল থাৰ্মোমিটাৰ, ৰাইনগছ আৰু এনিমোমিটাৰ। তো তোমালোকে নাম তিনিটা মনত ৰাখিবা কি কি থাৰ্মোমিটাৰ, ৰাইনগছ আৰু এনিমোমিটাৰ। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। তো ইয়াত কি কৈছে কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। তো উত্তৰত তোমালোকে লিখিবা বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। আমাৰ দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ আগজাননী প্ৰস্তুত কৰে আৰু এই আগজাননীটো প্ৰচাৰ কৰে। কি কি মাধ্যমৰ যোগেদি প্ৰচাৰ কৰে তোমালোকে আগতে জানি আহিলা কি কি ৰেডিঅ', টেলিভিছন, ইণ্টাৰনেট, এই বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে বতৰৰ আগজাননী প্ৰচাৰ কৰে। তাৰপিছত 2 নম্বৰত কি কৈছে অংশৰ লগত সংখ্য মিলোৱা। তো ইয়াত কি দিছে বৰষুণৰ উষ্ণতা এইটো কি থাৰ্মোমিটাৰ। তাৰপিছত বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ এইটো হ'ব হাইগ্ৰমিটাৰ। তাৰপিছত বৰষুণৰ পৰিমাণ এইটো হৈছে ৰেইনগছ আৰু বায়ুৰ গতিবেগ এইটো হৈছে এনিমোমিটাৰ। তাৰপিছত 3 নম্বৰত কি কৈছে খালী ঠাই পূৰ কৰা। তো ইয়াৰ কত কি কৈছে গৰম দিনত পাতল ডেছ কাপোৰৰ পিন্ধিবৰ বৰ আৰামদায়ক। তো খালী ঠাইত কি লিখিবা কপাহী। তাৰপিছত খত কি কৈছে বতৰৰ দিশ জুখিবলৈ দিক নিৰ্দেশক কি দিক নিৰ্দেশক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। খালী ঠাইত লিখিবা দিক নিৰ্দেশক। তাৰপিছত গত কি কৈছে বায়ু মজা বতাহৰ গতিবেগ। খালী ঠাইত লিখিবা গতিবেগ আৰু তাৰপিছত দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত খত কি কৈছে ধুমুহা আহিলে আকাশত কি খালী ঠাইত লিখিবা বিজুলী মাৰে আৰু মেঘ গজে। তাৰপিছত ইয়াত 4 নম্বৰ কুৱেশ্যনত কি কৈছে বতৰৰ আগজাননী কি। বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয়। উত্তৰত তোমালোকে লিখিবা বতৰৰ আগজাননী ৰেডিঅ', দূৰদৰ্শন আৰু ইণ্টাৰনেট আদি মাধ্যমৰ জৰিয়তে দিয়া হয়। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে তাৰপিছত 5 নম্বৰত কি কৈছে চমু টোকা লিখা ৰেইনগছ, কৃত্ৰিম উপগ্ৰহ, বতৰ বিজ্ঞান কেন্দ্ৰ আৰু খৰং বতৰ। তাৰপিছত 5 নম্বৰত কি কৈছে চমু টোকা লিখা ক ৰেইনগছ, খ কৃত্ৰিম উপগ্ৰহ, গ বতৰ বিজ্ঞান আৰু খ
খৰাং বতৰ। তো এইকেইটা তোমালোকক আৰু এটা আছে কি ফৰকাল বতৰ। তো এইবিলাকৰ চমু টকা লিখিব দিছে। তো ক ৰেইন গছ। তো ইয়াৰ উত্তৰত লিখিবা ৰেইন গছ বৰষুণৰ পৰিমাণ জোখা এবিধ সঁজুলি। বতৰৰ বিজ্ঞানত এই যন্ত্ৰটো গছ গছনিৰ পৰা কাষত নাৰাখি মুকলি ঠাইত ৰখা হয় যাতে বৰষুণৰ সঠিক পৰিমাণ জুখিব পাৰে। তাৰপিছত খ কৃত্ৰিম উপগ্ৰহ। তো ইয়াৰ উত্তৰত লিখিবা পৃথিৱীৰ পৰা উৎক্ষেপণ কৰা জীৱৰ পদাৰ্থ গোটেই কোনো ইন্ধন ব্যৱহাৰ নকৰাকৈ নিৰ্দিষ্ট কক্ষপথত পৃথিৱীক প্ৰদক্ষিণ কৰি আছে সেইবোৰকে কৃত্ৰিম উপগ্ৰহ বোলে। উন্নত যোগাযোগ ব্যৱস্থা, বতৰ আৰু আগজাননী দিয়া, প্ৰাকৃতিক সম্পদ অনুসন্ধান, বহিৰ্বিশ্বৰ পৰ্যবেক্ষণ আদি কাৰ্য সমাধা কৰাই মূল উদ্দেশ্য। তাৰপিছত বতৰ বিজ্ঞান কেন্দ্ৰ। তো ইয়াৰ উত্তৰ লিখিবা বতৰৰ বিভিন্ন তথ্যপাতি সম্বন্ধে আমাক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে। বতৰৰ তথ্যপাতি লাভ কৰিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰ কিছুমান সঁজুলি ব্যৱহাৰ কৰে। এনেই কেইটামান সঁজুলি হ'ল থাৰ্মোমিটাৰ, বেৰোমিটাৰ, ৰেইন গছ, দিশ দৰ্শীসূচক, বায়ু মোজা, এনিমোমিটাৰ আৰু হাইগ্ৰমিটাৰ। এইবিলাকৰ জৰিয়তে বতৰ বিজ্ঞান কেন্দ্ৰ এই বতৰৰ আগজাননী দিয়ে। তাৰপিছত খ খৰাং বতৰ। তো ইয়াৰ উত্তৰ লিখিবা কেতিয়াবা বহুদিন ধৰি বৰষুণ নহ'ব পাৰে। দীৰ্ঘদিন ধৰি বৰষুণৰ অভাৱত বতৰ শুকান হৈ পৰে। ঠায়ে ঠায়ে মাটিত চিভাল ফাট মেলে। এনেই বতৰক খৰাং বতৰ বা শুকান বতৰ বুলি কোৱা হয়। খৰাং বতৰত খেতিয়কৰ বহু ধৰণৰ সমস্যা হয়। পানী নোহোৱা হ'লেই খেতিয়ক খেতি কৰিব নোৱাৰে। তাৰপিছত ফৰকাল বতৰ। ইয়াৰ উত্তৰত লিখিবা যেতিয়া আকাশত ডাৱৰ নাথাকে তেতিয়া আকাশখন ফৰকাল হৈ থাকে। সাধাৰণতে পুৱা আৰু আবেলি বতৰ অলপ ঠাণ্ডা থাকে যদিও দুপৰীয়া তুলনামূলকভাৱে গৰম বেছি হয়। এনেকুৱা বতৰ হৈছে ফৰকাল বতৰ। ফৰকাল বতৰৰ সকলো ধৰণৰ কাম কাজ কৰিবলৈ সুবিধা। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনেধৰণৰ হ'ব লাগে। উত্তৰত লিখিবা বতৰ অনুযায়ী সাজপাৰ বেলেগ বেলেগ হয়। গৰম দিনত আমি পাতল কপাহী কাপোৰ পিন্ধিব লাগে কাৰণ ই ঘাম শুহি লয় আৰু বতাহ চলাচল কৰিব পাৰে। শীতকালত আমি শৰীৰৰ গৰম কৰি ৰাখিবলৈ উমল গৰম কাপোৰ যেনে ঊণৰ কাপোৰ বা এৰী কাপোৰ পিন্ধিব লাগে। তাৰপিছত 8 নম্বৰ কুৱেশ্যন কি কৈছে বতৰৰ উপাদান কেইটাৰ নাম কি কি। তো উত্তৰত লিখিবা বতৰৰ উপাদান কেইটা হ'ল বায়ুমণ্ডলৰ উষ্ণতা, চাপ, বতাহৰ দিশ আৰু বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি আৰু বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ। এইবিলাক হ'ল বতৰৰ উপাদান। তো ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা আৰু মোৰ চেনেলত নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।